সমপুৰণি কাৰ্যনিৰ্বাহক সভাৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত উপস্থিত থকা প্ৰিয় সাংবাদিক বন্ধুসকল, মই সোণোৱাল কছাৰী যুৱ পৰিষদৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আদৰণি জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে মই মিলন সোণোৱাল, সভাপতি সোণোৱাল কছাৰী যুৱ পৰিষদ, আমাৰ সভাপতি সোণোৱাল, সোণোৱাল কছাৰী যুৱ পৰিষদৰ নাহপতীয়া সমষ্টিৰ সভাপতি অৱনী হাজৰিকা আৰু আমাৰ যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক লোকেশ্বৰ সোণোৱাল ডাঙৰীয়া আৰু সোণোৱাল কছাৰী মহিলা পৰিষদৰ চৰকাৰী সাধাৰণ সম্পাদিকা ভৰালী সোণোৱাল ডাঙৰীয়ানী, আমাৰ মাজত যুৱ পৰিষদৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছে। সকলো তৰফৰ পৰা আপোনালোকলৈ মই আদৰণি জনাইছোঁ। আৰু বিশেষকৈ আজি সোণোৱাল কছাৰী যুৱ পৰিষদৰ যোৱা 28 আৰু 29 মাৰ্চ তাৰিখে ইয়াৰ বৰগাঁও ৰাজহুৱা খেলপথাৰত তৃতীয় কেন্দ্ৰীয় সাধাৰণ অধিৱেশন অনুষ্ঠিত হয়। তাত যিবিলাক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল সেই কি কাৰণ হ'ব পাৰে? চৰকাৰে কেলে পতা নাই নিৰ্বাচন? কি কাৰণ হ'ব পাৰে? আপোনালোকে কি ভাবে? আভ্যন্তৰীণ কিবা কথা থাকিব পাৰে নেকি? নাই, মাজতে আমি মুখ্যমন্ত্ৰীক লগ কৰিছিলোঁ। এইটো ইলেকশ্যনৰ বহু আগৰ কথা। মুখ্যমন্ত্ৰীক লগ কৰোঁতে ক'লে যে MLA বিলাকে বিচৰা, মানে সোণোৱাল কছাৰী অধিকৃত অঞ্চলৰ যিমান MLA আছে শাসক দলৰ তেওঁলোকে বিচৰা। আমাৰ কথা হ'ল কি, MLA বিলাকৰ কাৰণে পৰিষদ নহয়, সোণোৱাল কছাৰী ৰাইজৰ কাৰণেহে পৰিষদ। গতিকে MLA বিলাকে তেওঁলোকে ইমান শংকিত কিয় হ'ল? আৰু কোনো কাৰণ, এনেকুৱা কোনো কাৰণ নাই। একেটা সময়তে আজি ৰাভাসকলৰ হৈ গ'ল আৰু কেৱল সোণোৱাল কছাৰী পৰিষদে নহয়, মিচিং পৰিষদো তেওঁলোকে ড্ৰপ কৰিছে, হোৱা নাই আজিলৈকে। আৰু সোণোৱাল কছাৰীটো আমি দেখিলোৱেই। আৰু ইয়াত ভাবোঁ আমি কোনো কাৰণ থাকিব নোৱাৰে। অকল ভোটৰ হৰা জিকা অংকত যদি তেওঁলোকে ইলেকশ্যন পাতিব বিচৰা নাই, তেতিয়াহ'লে এইটো দুৰ্ভাগ্যৰ বিষয় বুলি ক'ম। আৰু এনেকৈ এইখিনি জনজাতি ৰাইজক বঞ্চিত কৰাৰ চৰকাৰৰ কোনো অধিকাৰ নাই। আৰু সেইকাৰণে আমি দাবীও জনাইছোঁ, আহ্বানো জনাইছোঁ, চৰকাৰে তেওঁলোকক সদিচ্ছা প্ৰকাশ কৰক। 4 মে তাৰিখৰ ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ পিছত কোন দলৰ চৰকাৰ হয় আমি নাজানো, আমি সকলোকে আহ্বান জনাম যে অনতিপলমে অক্টোবৰ নৱেম্বৰ, যদি বাৰিষাত নোৱাৰে অক্টোবৰ নৱেম্বৰত কৰক। আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যি চৰকাৰ, এইটো ৰাইজৰ কথা। ৰাইজে সিদ্ধান্ত ল'ব যে কোন দল আহিব, কোন দল নাহিব, এইটো ৰাইজৰ কথা। আৰু বেলেগ কোনো কাৰণ নাই। কিবা কিবি দুৰ্নীতি ইছ্যু আছে, সেইবিলাক আমি আজি ব্যাখ্যা কৰিব নাযাওঁ। আমাৰ কথা হ'ল কি, গণতান্ত্ৰিকভাৱে ৰাইজৰ অধিকাৰটো ৰাইজক প্ৰদান কৰিব লাগে। ইতিমধ্যে অসমত 2029 চনত সমগ্ৰ ভাৰতবৰ্ষত, অসমতেই নহয়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিটো ঘোষণা কেন্দ্ৰীয় চৰকাৰে কৰিছে, ডিলিমিটেশ্যন, এই ডিলিমিটেশ্যন প্ৰক্ৰিয়াটোত সোণোৱাল কছাৰী যুৱ পৰিষদৰ তৰফৰ পৰা আমি দাবী কৰিছোঁ যে ডিব্ৰুগড় জিলাত এটা জনজাতিৰ সমষ্টি সংৰক্ষিত সমষ্টি হিচাপে ঘোষণা কৰিব লাগে। আৰু ডিব্ৰুগড়ৰ লগে লগে তিনিচুকীয়া জিলাতো এটা জনজাতিৰ সংৰক্ষিত সমষ্টি ঘোষণা কৰিব লাগে। এইটো আমাৰ অন্যতম দাবী। আৰু মিছন বসুন্ধৰাৰ যিটো 1.0, 2.0 যিখিনি অসম চৰকাৰে ইতিমধ্যে ছাৰ্ভে কৰিলে, তাত যিসকলে মাটি পট্টা লাভ কৰিলে জনজাতি ৰাইজে, বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, ধেমাজি, লখিমপুৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ইয়াত বসতি কৰি থকা সোণোৱাল কছাৰী সম্প্ৰদায় আৰু জনজাতি সম্প্ৰদায়ৰ লোকে কিমান পট্টা লাভ কৰিলে, এই তথ্যটো আমাৰ। কাৰণ অসম চৰকাৰে এটা কথা ঘোষণা কৰিছিলে যে অসমৰ জনজাতি সম্প্ৰদায়ৰ বাবে মেক্সিমাম 50 বিঘা মাটি মিছন বসুন্ধৰাৰ জৰিয়তে তেওঁলোকক পট্টা প্ৰদান কৰা হ'ব। কিন্তু আমি এতিয়া কাৰ্যক্ষেত্ৰত এটা কথা দেখিছোঁ, যিবিলাক কৃষকৰ কাৰোবাৰ 20 বিঘা, কাৰোবাৰ 15 বিঘা, কাৰোবাৰ হয়তো 10 বিঘা তেওঁলোকে আবেদন কৰিছে, কিন্তু তেওঁলোকে মাটি পট্টা লাভ কৰা নাই। 10 বিঘাৰ ঠাইত তেওঁলোকে 3 বিঘা মাটি পট্টা লাভ কৰিছে, 30 বিঘাৰ ঠাইত তেওঁলোকে 12 বিঘা মাটি পট্টা লাভ কৰিছে। এনেকুৱা ধৰণৰ বহু উদাহৰণ আছে। সেইকাৰণে আমি ভাবোঁ যে অসম চৰকাৰৰ যিখন মানে অভিলাষী আঁচনি, মিছন বসুন্ধৰাৰ জৰিয়তে অসমৰ খিলঞ্জীয়া ৰাইজক, অসমৰ জনজাতিসকলক ভূমি পট্টা প্ৰদান কৰা হ'ব। সেই অভিলাষী আঁচনি যদি এই ধৰণে আমাৰ
জনজাতি ৰাইজে ভূমিপট্টা লাভ কৰাৰ পৰা বঞ্চিত হয়, তেতিয়াহ'লে এখন মানে সফল হৈছে বুলি আমি কেতিয়াও ভাবোঁ। সেইকাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে মিছন বসুন্ধৰাৰ জৰিয়তে এই 7খন জিলাত অসমৰ জনজাতি ৰাইজে, সোণোৱাল কছাৰী ৰাইজে কিমান মাটিত পট্টা লাভ কৰিলে তেওঁলোকে আমাক এটা তথ্য সহকাৰে আমাক দাখিল কৰে। আৰু ইতিমধ্যে আমি তাৰ কাৰণে আমাৰ জিলা সমিতিসমূহৰ জৰিয়তে আমি কি বুলি কয় RTIৰ জৰিয়তে আমি এইখিনি তথ্য বিচাৰিম অসম চৰকাৰৰ পৰা। আৰু আমি ভাবোঁ যে প্ৰকৃতাৰ্থত যদি অসম চৰকাৰে জনজাতি ৰাইজৰ বা অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰৰ কথা ভাবিছে, মাটি পট্টা প্ৰদান কৰাৰ কথা ভাবিছে, এই কথাখিনি আমাক তেওঁলোকে দাঙি ধৰক। কাৰণ আমি কাৰ্যক্ষেত্ৰত পাইছোঁ যে 5 বিঘা থকা মানুহজনক 1.5 বিঘা মাটিহে দিছে, তেনেকুৱা উদাহৰণ আমাৰ হাতত আছে। এইটো এটা আমাৰ অন্যতম দাবী। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিছোঁ যে সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ যি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা আছে 2024 চনৰ ফেব্ৰুৱাৰী মাহত 5 বছৰ গ'লে সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ, কিন্তু 5 বছৰৰ পিছতো তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত নকৰিলে। আৰু এতিয়া আজি 2025-26 বছৰ ভৰি দিছিল, তাৰমানে 2 বছৰ অতিৰিক্তভাৱে সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ পূৰ্বৰ নিৰ্বাচিত সদস্যসকলক লৈ অসম চৰকাৰে পৰিষদখন পৰিচালনা কৰি আছে। আৰু আমি ভাবিছোঁ এই ক্ষেত্ৰত অসম চৰকাৰে গণতান্ত্ৰিক যিটো তেওঁলোকৰ মানে হ'ব লাগিছিল, তেওঁলোকে জনজাতি ৰাইজৰ প্ৰতি যিটো তেওঁলোকৰ মানে উদ্দেশ্য হ'ব লাগিছিল, তেওঁলোকে ব্যৰ্থ হৈছে বুলি আটাইতকৈ ডাঙৰ ব্যৰ্থতা হ'ল কি সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচন। অসমত এনেকুৱা কোনো পৰিস্থিতি নাই যে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ কোনো এনেকুৱা ধৰণৰ পৰিস্থিতি নাই। শুদ্ধ ভোটাৰ তালিকা ইতিমধ্যে হৈ গৈছে। সমষ্টি পূৰ্বে 26টা সমষ্টি আছিলে, সমষ্টি বৃদ্ধি কৰা হ'ল 32টালৈ। গতিকে 32টা সমষ্টি বৃদ্ধি কৰাৰ পিছতো অসম চৰকাৰে নিৰ্বাচনটো অনুষ্ঠিত কৰিব নোৱাৰাটো তেওঁলোকৰ ব্যৰ্থতা বুলি ভাবোঁ। গতিকে আমি আহ্বান জনাব বিচাৰোঁ, নতুন যি 4 মে' তাৰিখে যি মানে দলে চৰকাৰ গঠন কৰিবলৈ মানে লাভ কৰিব, তেওঁলোকে বহুমত লাভ কৰিব, তেওঁলোকে ঘোষণা কৰক যে অতি শীঘ্ৰে সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব। এই ঘোষণাটো আমি অসম চৰকাৰৰ পৰা বিচাৰিছোঁ। আৰু তৃতীয়তে আমি আৰু এটা কথা আমাৰ দাবী আছে, আমি সাংবিধানিক সুৰক্ষাৰ কথা সদায় কৈ থাকোঁ। সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব লাগে। 2005 চনত সোণোৱাল কছাৰীসকলে সাহিত্য শাসন লাভ কৰিছিল। 1995 চনত মিচিং, তিৱা, ৰাভাসকলে সাহিত্য শাসন লাভ কৰিছিল। 93 চনত বড়োসকলে BSCৰ জৰিয়তে প্ৰথম সাহিত্য শাসন লাভ কৰিছিল। কিন্তু বড়োসকলেহে একমাত্ৰ অসমৰ সাংবিধানিকভাৱে তেওঁলোকে মৰ্যাদা লাভ কৰিব পাৰিছে। কিন্তু মিচিং, তিৱা, ৰাভাও আজিলৈকে সাংবিধানিক মৰ্যাদা লাভ কৰিব পৰা নাই। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে এজন ইণ্টাৰলকেটৰ মধ্যস্থতাকাৰী নিয়োগ কৰিছে মিচিং, তিৱা, ৰাভাসকলক সাংবিধানিক মৰ্যাদা দিবৰ কাৰণে এজন মধ্যস্থতাকাৰী নিয়োগ কৰিছে আণ্ডাৰ হোম মিনিষ্ট্ৰী। আমি বিচাৰিছোঁ যে তাত সোণোৱাল কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰীসকলকো অন্তৰ্ভুক্ত কৰক। কাৰণ অসমত 6খন ভৈয়াম জনজাতি সাহিত্য সাহিত্য পৰিষদ আছে। 3খন সাহিত্য সাহিত্য পৰিষদক সাংবিধানিক মৰ্যাদা দিব বিচৰা হৈছে, অথচ 3খন সাহিত্য সাহিত্য পৰিষদক তেওঁলোকে নামগুনো লোৱা নাই। আমি দাবী জনাইছোঁ যে একেগৰাকী ইণ্টাৰলকেটৰ বা মধ্যস্থতাকাৰীৰ জৰিয়তে সোণোৱাল কছাৰী, দেউৰী, ঠেঙাল কছাৰীকো মানে সাংবিধানিক মৰ্যাদাভুক্ত সাহিত্য শাসন প্ৰদান কৰক। আমি এইটো কথা বাৰে বাৰে কৈছোঁ। ষষ্ঠ অনুসূচী এটা অন্যতম ব্যৱস্থা আছে, কিন্তু যদি ষষ্ঠ অনুসূচী প্ৰযোজ্য নহ'লেও আমি ভাবোঁ যে সাংবিধানিক যিটো মৰ্যাদা, এই মৰ্যাদাটো তেওঁলোকে মানে প্ৰদান কৰক। এইকেইটা আমাৰ মূল দাবী। আৰু ইয়াৰ লগতে আমি আজি যিখন আমাৰ সভা হ'ল, আমি যোৱা 28-29 মাৰ্চত শদিয়াত তৃতীয় কেন্দ্ৰীয় সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰিছিলোঁ। আজি 9 পুৰণি সভাৰ জৰিয়তে নতুন সমিতিখনে আমি কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ নতুন সমিতিখনে আগন্তুক দিনবিলাকত সুচাৰুৰূপে কাৰ্য পৰিচালনা কৰিব পাৰিব। আৰু নাহৰকটীয়াৰ সাংবাদিকসকল যিহেতু আমাৰ মাজত আছে, অহা 28 চনত সোণোৱাল কছাৰী যুৱ পৰিষদে 25 বছৰত মানে ভৰি দিব। গতিকে ৰূপালী জয়ন্তী যিখন অধিৱেশন হ'ব, সেইখন নাহৰকটীয়াতে অনুষ্ঠিত কৰিব। নাহৰকটীয়া জিলা সমিতিয়ে আমাক নিমন্ত্ৰণ জনাইছে। এইটো আজি আমি সংবাদমেলৰ জৰিয়তে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। এইখিনি আমাৰ মূল কাৰ্যসূচী।